friends, Academic Learning ফালৰ পৰা মই নলিনাক্ষ আচাৰ্য আপোনালোকক ওয়েলকাম কৰিছো। আজি আমি ভয়েস চেঞ্জৰ কিছু ৰুলছৰ বিষয়ে আলোচনা কৰিম। ভয়েস আমি জানো দুই ধৰণৰ হয়, এবিধ হৈছে এক্টিভ ভয়েস আৰু আনবিধ হৈছে পেসিভ ভয়েস। যেতিয়া আমি কিবা এটা কথা কওঁতে সাবজেক্টটোত বেছি ফোকাস কৰো বা গুৰুত্ব দিওঁ, তেতিয়া আমি সেই সেন্টেন্সটো এক্টিভ ভয়েসত লিখো। অন্যহাতে যেতিয়া আমি অবজেক্টটোত বেছি গুৰুত্ব দিওঁ, অৰ্থাৎ কৰ্তাজনৰ ওপৰত গুৰুত্ব নিদি ফোকাস নকৰি কৰ্মটোৰ ওপৰত কৰা হয়, তেতিয়া আমি সেই সেন্টেন্সটো পেসিভ ভয়েসত লিখো। এটা কথা হল ৰুলছখিনি কেনেকৈ আমি প্ৰত্যেকটো টেন্সত ভয়েস চেঞ্জ কেনেকৈ কৰো। আমি থুলমূলকৈ কথাখিনি বুজিব পৰা কাৰণে এখন চাৰ্ট অলৰেডি প্ৰিপেয়াৰ কৰি ৰাখিছো। এই চাৰ্টখন আপোনালোকে ভিডিওটো পজ কৰি লিখি ললে আপোনালোক বহুত উপকৃত হ'ব। Let me first explain the chart. চাওক, টেন্স আমি বেসিক্যালি প্ৰত্যেকটো টেন্সৰ চাৰিটাকৈ ভাগ আছে বুলি আমি জানো। প্ৰেজেন্ট টেন্সৰ চাৰিটা, পাষ্ট টেন্সৰ চাৰিটা, ফিউচাৰ টেন্সৰ চাৰিটা। কিন্তু ভয়েস চেঞ্জ আমি গোটেইবোৰ জনাটো প্ৰয়োজন, কিন্তু গোটেইকেইটা টেন্সৰ ভয়েস চেঞ্জ এপ্লিকেবল নহয়, ইমান বেছি ইউজ নহয়। বেছিকৈ ইউজ হোৱা কেইটা মই আপোনালোকৰ কাৰণে আনিছো। এটো হল সিম্পল প্ৰেজেন্ট টেন্স অৰ প্ৰেজেন্ট ইনডেফিনিট, প্ৰেজেন্ট কন্টিনিউয়াস, প্ৰেজেন্ট পাৰফেক্ট। তাৰ পিছত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ মই অমিট কৰিছো, হেতু বাদ দিছো। পাষ্টৰ সিম্পল পাষ্ট, পাষ্ট কন্টিনিউয়াস, পাষ্ট পাৰফেক্ট। ঠিক তেনেকৈ পাষ্টৰ লাষ্টৰ যেটো ক্যাটেগৰি হেতু মই এৰিছো। ফিউচাৰ টেন্সৰো তেনেকৈ ফাৰ্স্ট তিনটা। একচুয়ালি ফিউচাৰ টেন্সৰ প্ৰথম দুটা হলে সাফিসিয়েন্ট হৈ যায়। এই টেন্সটো তেনেকৈ খুব বেছি ইউজ নহয়, তথাপি ৰুলছটো মই আপোনালোকৰ ইয়াত লিখি দিছো। এতিয়া আহকচোন চাও কেনেকৈ চেঞ্জ কৰো ভয়েস চেঞ্জ। আমি জানো প্ৰেজেন্ট ইনডেফিনিট বা সিম্পল প্ৰেজেন্ট টেন্সত আমাৰ সেন্টেন্স স্ট্ৰাকচাৰটো কি হয়, সাবজেক্ট, ভার্ব, অবজেক্ট। দ্যাট মিন্স ৰাম, এটো এক্সাম্পল, ৰাম হেল্পস মি। হেতু আমি পেসিভত কৰিলে কি হৈ যায়, অবজেক্টটো আগলৈ আহি যায়, অবজেক্টটোৰ লগত মেচ কৰা কিবা এটা বি ভার্ব, এম, ইজ, আৰ, এই তিনটাৰ পৰা কিবা এটা আহে। আৰু আপোনালোকৰ ভার্বটো সদায় কিহত লিখুম, আমি পেসিভ ভয়েসত সদায় ভার্বটো আমি V3, দ্যাট মিন্স V3 হলে পাস্ট পার্টিসিপল, ভার্বৰ পাস্ট পার্টিসিপল। এটা কথা মনত ৰাখিব লাগিব, আমি পেসিভ ভয়েসত আমি জি টেন্সতে নিলিখো, যদি সেন্টেন্স আমি পেসিভত লিখো, আমি সদায় ভার্বটো পাস্ট পার্টিসিপল ফর্মত হে লিখো। কিন্তু এক্টিভ ভয়েসত আমি ভার্ব পাস্ট পার্টিসিপল কেতিয়া লিখো, পাস্ট পার্টিসিপলত যেতিয়া টেন্সটো পারফেক্ট হয়, আইদার প্রেজেন্ট পারফেক্ট or past perfect. Only in that cases we use had in active voices. Otherwise passive আমি সদায় ভয়েস ভার্বটো past participle-তে লিখিম। এতিয়া এই ৰুলছখিনি ভালদৰে চালে এটা কথা মই কিন্তু কৈ থব বিচাৰিম, আমাৰ লাৰ্নাৰ সকলৰ এটা মানে সহজাত প্ৰবৃত্তি আছে যে তেওঁলোকে বাই ৰামটো চাই পেলাই ডিসাইড কৰে যে whether this is active voice or passive voice। চাই যে বাই ৰাম আছে, গতিকে এটো পেসিভ ভয়েস। কিন্তু মই এইখিনিতে আপোনালোকক সাজেষ্ট কৰিব খুজিম যে আপোনালোকে বাই ৰামটো বা মানে বাই সাবজেক্টটো লৈ ডিপেন্ড নকৰিব, আপোনালোকে ভাৰ্বৰ ফৰ্মটো চাব। দেখিছে ইয়াত এম আছে আৰু এফালে হেল্পড আছে। এইটো চাইহে আমি জনা উচিত যে whether it is active or passive form। জানিব লাগিব আমি, কাৰণ এম ইজাৰ থাকিলে এক্টিভত সদায় ভাৰ্বৰ লগত আইএনজি লাগে। হেল্পড আমি কেতিয়া লিখিম, হয় হ্যাভ বা হ্যাজ থাকিলে, আদারওয়াইজ সিম্পল পাস্ট টেন্সত, সিম্পল পাস্ট টেন্সত হেল্প লিখিম। কিন্তু যদি এম ইজাৰ থাকে আৰু এফালে হেল্প থাকে বা ওয়াজ ওৱেৰ থাকে, হেল্প থাকে বা হ্যাভ হ্যাজ থাকে, বিন থাকে, বিন থকাৰ পিছত হেল্প থাকে, তেতিয়া আমি গম পাম এইবোৰ পেসিভত আছে। এইটো আছিল ফাৰ্স্ট প্ৰেজেন্ট ইনডেফিনিটৰ এক্সাম্পল। তাৰ পিছত এনেকৈ মানে একৰ্ডিংলি মই বাকি টেন্সৰ ৰুলছখিনি লিখি দিছো। প্ৰেজেন্ট কন্টিনিউয়াসত এম ইজাৰ লাগে এক্টিভত, ভাৰ্বৰ লগত আইএনজি লাগে, এটো হৈছে তাৰ বেসিক ফৰ্মটো এক্টিভৰ। পেসিভত কি হৈ যায়, অবজেক্টটো আগলৈ আহি যায়, অবজেক্ট অনুযায়ী তাৰ লগত এম, ইজ বা আৰ হয়। তাৰ পিছত এটা অতিৰিক্ত কি লাগে, বিইং লাগে। বিইংটোৱে কি বুজায়, কন্টিনিউয়াস টেন্স বুজায়। যেতিয়া আপোনালোকে এটা সেন্টেন্সত বিইং দেখা পাব, গম পাব যে এটো পেসিভ ভয়েসত আছে, এক্টিভ ভয়েসত নাই। খালি এটো চাব যে এম ইজাৰ আছে নে ওয়াজ ওৱেৰ আছে। যদি হে এম ইজাৰ আছে, তাৰ মানে ই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ পেসিভৰ সাবজেক্ট। আৰু যদি ওয়াজ ওৱেৰ আছে আৰু বিইং আছে, দ্যাট মিন্স এটো পাস্ট কন্টিনিউয়াসৰ পেসিভৰ সাবজেক্ট। গতিকে বিইং টু
ভালকৈ জানি ল'ব বিইংৰ ইউজটো বিইং কেতিয়া ইউজ কৰোঁ আমি কণ্টিনিউয়াছ টেন্সত প্ৰেজেন্ট কণ্টিনিউয়াছ হ'লে এম ইজ আৰৰ পিছত বিইং হ'ব পাষ্ট কণ্টিনিউয়াছ হ'লে was were ৰ পিছত বিইং হ'ব তাৰপিছত আহিল প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰ এইটো সাবজেক্টৰ লগত হ্যাভ হ্যাজ লাগে সাবজেক্ট অনুযায়ী কিছু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'লে হ্যাজ লাগে ইন আদাৰ কেसेस আমি হ্যাভ লিখো গতিকে এইটো হ'ল তাৰ বেসিক ফৰ্মটো হৈছে এক্টিভৰ পেসিভ কৰিলে কি হ'ব তাতো আমি অবজেক্টৰ লগত হ্যাভ বা হ্যাজ লগাম এফালে অবজেক্টটো প্ৰত্যেকবাৰ একেটা সেন্টেন্স লৈছো মই গতিকে প্ৰত্যেকবাৰ ইয়াত সাবজেক্ট হ'ব ৰাম অবজেক্ট হ'ব মি সেই মিটো এফালে কি হৈ যাব আই হৈ যাব আই লগত আমি হ্যাভে লগাম আৰু অতিৰিক্ত এটা কি লগাম বিন লগাম গতিকে বিইং আৰু বিইং এই দুটাৰ মাজত ডিফাৰেন্সটো মনত ৰাখিব বিইং হলে কন্টিনিউয়াস টেন্স বিন হলে পারফেক্ট টেন্স বাকি অলওয়েজ একেই হ'ব এখিনি v3 হ'ব বাই সাবজেক্ট past indefinite লা হয় past indefinite তো আপুনি সদায় present indefinite ৰ লগত কম্পেয়াৰ কৰি বুজিব তেতিয়া আপোনালোকৰ কথাটো বুজুতে সহজ হ'ব ইয়াতো সাবজেক্ট ভার্ব অবজেক্ট আছিল ইয়াতো সাবজেক্ট ভার্ব অবজেক্ট ডিফারেন্স মাত্ৰ এটাই তাত ভার্বটো আমি প্ৰেজেন্ট ফৰ্মত লিখিছিলো ইয়াত আমি ভার্বটো পাস্ট ফৰ্মত লিখিম দ্যাটস হোৱাই হিয়াৰ ইট ইজ ৰিটেন এজ v2 v2 মানে ভার্বৰ পাস্ট ফৰ্ম v মানে v1 বা v মানে হৈছে ভার্বৰ জেনাৰেল যেটো জেনুইন ফৰ্ম প্ৰেজেন্ট ফৰ্ম v2 টো হৈছে ভার্বৰ পাস্ট ফৰ্ম আৰু v3 টো হৈছে ভার্বৰ পাস্ট পাৰ্টিসিপল ফৰ্ম এটো কেনেকৈ চেঞ্জ কৰিলো এক্স্যাক্টলি যেনেকৈ আমি প্ৰেজেন্ট ইনডিফিনিটৰ সেন্টেন্সটো চেঞ্জ কৰিছিলো এক্স্যাক্টলি তেনেকৈ চেঞ্জ কৰিছো জাস্ট তাত এম ইজ আৰৰ ব্যৱহাৰ হৈছিল ইয়াত was were ৰ ব্যৱহাৰ হ'ব অবজেক্টটো লিখিব অবজেক্টটো এফালে যি থাকে হেতু এফালে আই হৈ আহিব মি থাকিলে আই হয় হি শি হিম বা হার থাকিলে হেতু হি হয় এখিনি আমি নেক্সট আৰু এখন চাৰ্ট দি দিম ইয়াৰ পিছত এখন চাৰ্টৰ পৰা আপোনালোকে গম পাব কেনেকৈ শব্দবোৰ চেঞ্জ হৈ যায় অবজেক্টৰ পৰা সাবজেক্ট হলে বা সাবজেক্টৰ পৰা অবজেক্ট হলে সো ইয়াত আই লগত was লাগিল আৰু এফালে ভাৰ্বৰ পাস্ট পাৰ্টিসিপল বাই ৰাম তেনেকৈ পাস্ট কন্টিনিউয়াছটো আমি কিহৰ লগত কম্পেয়াৰ কৰি বুজিম প্ৰেজেন্ট কন্টিনিউয়াছৰ লগত ইয়াতো এটা বিইং লাগিব খালি ইয়াৰ এম ইজ আৰ আছিল ইয়াত was বা were হ'ব তাৰ পিছত আহিল পাস্ট পাৰফেক্ট টেন্সটো আমি কিহৰ লগত কম্পেয়াৰ কৰি বুজিম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ লগত কম্পেয়াৰ কৰি বুজিবলৈ সহজ পাম তাত have আৰু has য'ত আছিল ইয়াত তাৰ ফলনি had হ'ব বাকি ৰুলস একেই তাতো বিন লাগিছিলে ইয়াতো কি লাগিব বিন লাগিব খালি এইটো চালে গম পাব যে এটো প্ৰেজেন্টৰ পারফেক্ট নে পাস্টৰ পারফেক্ট যদি have বা has আছে that means this is present perfect or if there is had then this is past perfect tense future indefinite tense বা simple future tense ত আপোনালোকে জানে সাবজেক্টৰ লগত shall বা will হয় তাৰপিছত ভাৰ্বটো লিখো তাৰপিছত অবজেক্টটো লিখো সেই ঠিক সেই অবজেক্টটো আমি পেসিভত প্ৰথমে লিখিম তাৰ লগত shall বা will যেটো লাগে হেতু লিখিম কাৰণ ইয়াত shall নহয় ইয়াত will হৈছে ৰামৰ লগত will লাগিব ৰাম ইজ এ থাৰ্ড পারসন সিঙ্গুলার নাম্বার but I is first person and singular number first person singular number আৰু first person plural number দুইটা লগতে আমি কি লিখো shall লিখো তাৰ পিছত এটা be আহিব future tense হলে be আহিব তাৰ পিছত ভাৰ্বৰ past participle by subject then future continuous tense or structure to কি subject তাৰ লগত shall বা will তাৰ পিছত এটা be লাগে তাৰ পিছত ভাৰ্বৰ লগত ing continuous tense হলে আপোনাৰ জি টেন্সই নহক প্ৰেজেন্ট হক পাস্ট হক ফিউচাৰ হক যদি কন্টিনিউয়াস টেন্স হয় এক্টিভত ভাৰ্বৰ লগত আইএনজি লাগিবই ঠিক তেনেকৈ পেসিভত বিইং লাগিবই ইয়াত বিইং লাগিবই আৰু ভাৰ্ব ইজ অলৱেজ ৰিটেন এজ past participle form in past participle form so I shall be being helped by this is not me this is actually written by mistake this should be Ram. I shall be being helped by Ram. তাৰপিছত আহক future perfect tense this is very rare in very rare cases you will have some problems like this subject তাৰ লগত shall will তাৰপিছত have ভাৰ্বৰ past participle object Ram will have helped me এইটো কেনেকৈ ভয়েস চেঞ্জ কৰিম আমি ইয়াতো ঠিক তেনেকৈ accordingly subject object to subject ৰ জায়গাত আহি যাব তাৰ লগত shall বা will যেটো হয় লগাম তাতো have লগাম খালি পারফেক্টৰ নিয়ম অনুযায়ী সেই বিন টু ইয়াতো আমি বিন টু
লিখিম ইয়াত সেই বিনটো নাথাকে ইয়াত সেই বিনটো লাগিব তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বাই ৰাম সো এইখিনি আছিল rules voice কেনেকৈ আমি চেঞ্জ কৰোঁ এই ৰুলছখিনি যদি আপোনালোকে ভালকৈ মনত ৰাখি ল'ব পাৰে বা বুজি ল'ব পাৰে তেতিয়াহ'লে সকলো ধৰণৰ প্ৰবলেম আপোনালোকে নিজেই সলভ কৰিব পাৰিব সেন্টেন্স ভয়েস চেঞ্জ কৰিব পাৰিব কিন্তু তাৰ বাহিৰেও আমি আৰু অলপ এক্সাম্পল চাব লাগিব আহকচোন আমি আৰু কিছু এক্সাম্পল চাওঁ আহক কিছু আৰু ৰুলছ আছে এইখিনি চাই লওঁ আগতে যিবোৰ আমি সাবজেক্টবোৰ যেতিয়া আমি অবজেক্ট কৰিম বা অবজেক্টৰ পৰা সাবজেক্ট কৰিম তেতিয়া তেওঁলোকৰ চেঞ্জবোৰ সেইবোৰ চেঞ্জবোৰ আমি জানিব লাগিব যেনে এইটো সেন্টেন্স চাওক আই ক্যান ডু দিস আইটো ইয়াত কি হৈ গৈছে গৈ বাই মি তাৰ মানে আইটো কি হৈ যায় পেসিভত মি হৈ যায় বা পেসিভত মি থাকিলে হেতু এক্টিভত আকৌ মিটো কি হৈ আহিব সাবজেক্ট হওঁতে আই হৈ আহিব ঠিক তেনেকৈ উই টু আস বাই আস হ'ব ঠিক তেনেকৈ পেসিভত ইউ আৰু এক্টিভত ইউ দুইটা ইউৱে হয় হি টু হিম হ'ব she টু হার হ'ব দে টু দেম হ'ব নাম থাকিলে কোনো ধৰণৰ চেঞ্জ নহয় নাম থাকিলে নামেই হয় আমি অলপ আগৰ এক্সাম্পলবোৰ দেখি আহিছো ৰাম সাবজেক্টটো আছিল আৰু অবজেক্ট পেসিভটো অবজেক্ট হিচাপে কি আছিল বাই ৰামেই আছিলে এই কেটা বস্তু আপোনালোকে মনত ৰাখিব লাগিব যে কেনেকৈ চেঞ্জ হয় এতিয়া উদাহৰণ স্বৰূপে হি stopped me to যেতিয়া সাবজেক্ট হ'ব তেতিয়া me to I হৈ যায় I was stopped by he to কি হৈ যাব আকৌ him হৈ যাব I was stopped by him গতিকে এই চেঞ্জটো জানাটো অতি প্ৰয়োজনীয় তাৰ বাহিৰে আৰু এটা বৰ ইম্পৰ্টেন্ট ৰুল আছে মডেল অক্সিলাৰিজ বুলি ক'লে আমি কোনবোৰ বুজি পাওঁ এইবিলাক can could may might ইয়াত আপোনাৰ shall আৰু will লগতে should আৰু would এইকেইটাও সোমাই যায় shall will should would can could may might must need to dare to used to এই ধৰণৰ যেতিয়া ভার্ব থাকিব এটা সেন্টেন্সত তেতিয়া সেইবোৰৰ ভয়েস চেঞ্জ কৰোতে আমি বি শব্দটো ব্যৱহাৰ কৰিম এটো একেবাৰে ইজিয়ে হয় যেনে উদাহৰণ কেইটামান মই আপোনালোকক এইকেইটা উদাহৰণ এটা ব্লু বক্সত আপোনাক কেইটামান উদাহৰণ দি থৈ দিছো চাওক I can do this to subject হল this ইয়াত can আছিল ইয়াতো can লিখিম this can খালি এটা be লগাম be done by me this can be done by me he may insult you to আহি গল আগলৈ you কোনো ধৰণৰ চেঞ্জ নহয় you লগতো may লাগিব you may just কি লাগিল be লাগিল be insulted obviously this is past participle form of verb to past participle কৰিবই লাগিব হেতু কেতিয়াও নাপাহৰিব you must finish the work to হল object হেতু আহি গল ইয়াত কি হিচাপে subject হিচাপে আহি গল the work must be finished by you গতিকে এনেকৈ মডেল অক্সিলাৰি থকা সেন্টেন্স বিলাক আমি এনেকৈ ভয়েস চেঞ্জ কৰিব পাৰিম ইয়াত shall will থাকিলেও বা should would থাকিলেও জাস্ট ভাৰ্বৰ আগত be লিখি ভাৰ্বটো past participle লিখি দিলেই আনসাৰটো হৈ যাবগৈ যে যিকোনো সেন্টেন্স যেতিয়া আপোনালোকে দেখিব যিকোনো সেন্টেন্স যত আপোনাৰ be টো আছে আৰু লগত ভাৰ্বটো past participle ফৰ্মত লিখা আছে সেই সকলো ধৰণৰ সেন্টেন্স আপুনি এটা কথা বুজি পাব লাগিব this sentence is passive সেই সেন্টেন্সটো পেসিভ বুলি আপুনি চিনি পাব লাগিব তে আমি নেক্সট কেটামান এক্সাম্পল আলোচনা কৰো তাতে আমি ইন্টাৰোগেটিভ সেন্টেন্স বা অন্য সেন্টেন্স থাকিলে আমি কেনেকৈ ভয়েস চেঞ্জ কৰিম সেইখিনি আমি তাতেই আলোচনা কৰিম For a better understanding আমি some examples ইয়াত সেট কৰি থৈছো ৰেডি কৰি ৰাখিছো আপোনালোকৰ কাৰণে কিছুমান মই অলৰেডি কৰি থৈছো কিন্তু কিছুমান কৰা নাই কাৰণ কৰোতে মই আপোনালোকক বুজাই দিম যে কিয় এনেকৈ কৰিব লগা হ'ল ফাৰ্স্ট টু ইজি আগৰ এক্সাম্পলবোৰ দেখিছেই যদি বা পঢ়িছে আপোনালোকে এটো বুজি পাব যে প্ৰথমটো আমি কেনেকৈ ভয়েস চেঞ্জ কৰিছো I am writing a letter simple এই লেটাৰটো অবজেক্ট টু সাবজেক্ট হল পেসিভত ইয়াত I টো লগত am আছিল কিন্তু লেটাৰ লগত am নিলিখো আমি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সো ইজ লিখিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হোৱাৰ কাৰণে আমি এটা being লিখিম ভাৰ্ব টু past participle লিখিম by subject I টো কি হৈ গল
মি হৈ গ'ল তো এইটো একেবাৰে সহজ এটা এক্সাম্পল গতিকে এইটো কেনেকৈ ভইচ চেঞ্জ কৰিছোঁ আমি আপোনালোকে বুজি পাইছে নেক্সটটো চাওক নেক্সটটো মই পেছিভটো লিখি থৈছোঁ এক্টিভটো লিখা নাই মই আপোনালোকক অলপ আগতে কৈছিলোঁ যে আপোনালোকৰ মানে লাৰ্ণাৰসকলৰ এটা সহজ এটা প্ৰবৃত্তি থাকে যে বাই মি বাইটো দেখা পোৱাৰ লগে লগে তেওঁলোকে গম পাই যায় সেইটো চাইহে গম পাই যে দ্য চেণ্টেন্স ইজ ৰিটেন ইন পেছিভ ভইচ বাট ইউ শুড নট identify a sentence whether it is active or passive depending upon the by section কাৰণ সদায় আপোনাক সেই by sectionটো নিদিবও পাৰে উদাহৰণস্বৰূপে my cycle has been stolen এই সেন্টেন্সটোত by sectionটো নাই আৰু সেই কাৰণে আপোনালোকে ক'ব নোৱাৰে যে এটো activeত আছে because this is not written in active voice this is written in passive voice কাৰণ কেনেকৈ আমি চালো আমি এইটো দেখি গম পালো বিন মই কৈছিলো যে বিন শব্দটো কেতিয়াও এক্টিভ ভয়েসত ইউজড নহয় এক্টিভ ভয়েসত ইউজ নহয় বিন আছে যেহেতু আৰু এফালে হেজ আছে গতিকে আমি গম পালো প্ৰেজেন্ট পারফেক্ট টেন্সৰ সেন্টেন্স হেড থকা আমি গম পালো হয় যে এটো past perfect টেন্সৰ সেন্টেন্স গতিকে এতিয়া আমি গম পালো এটো প্ৰেজেন্ট পারফেক্ট টেন্সৰ সেন্টেন্স আৰু কিহত লিখা আছে পেছিভত আছে সেন্টেন্সটো কাৰণ বিন আছে গতিকে আমি ইয়াক এক্টিভত আনোতে আমি প্ৰথম সাবজেক্ট লিখিম কিন্তু সাবজেক্ট লিখিবলৈ আমাৰ ইয়াত বাই সেকশনটো নাই দিয়াই নাই গতিকে আমি এটো ধৰি লব পাৰিম যেতিয়া বাই সেকশনটো দিয়া নাথাকে তেতিয়া আমি সেন্টেন্সটো সাবজেক্টটো ধৰি লব লগা হয় গতিকে ইয়াত চাওক মোৰ সাইকেলখন চুৰ হোৱা কথা কৈছো গতিকে ইয়াত আমি ধৰোতে সাৱধান হ'ব লাগিব আমি যাকে তাকে ধৰি লব নোৱাৰো চুৰ হৈছে মোৰ সাইকেলখন মই এতিয়া ইয়াত পুলিশ বা ডক্টৰ ধৰি লব নোৱাৰিম obviously ইয়াত কোনোবা চুৰে চুৰ কৰিছে আৰু বাই ঠিক বুলি কোৱাতকৈ তাতকৈ বেটাৰ এটা অপচন আছে সামওয়ান কোনোবাই মোৰ সাইকেলখন চুৰ কৰিলে বহুতে থিফ লিখে ইয়াত চুৰ কৰিছে গতিকে আমি ধৰোতে বাই থিফ ধৰি লয় মনতে লৈ ইয়াত আনসাৰটো লিখে থিফ হ্যাজ স্টোলেন মাই সাইকেল obviously থিফ এজনেটো চুৰ কৰে গতিকে তাতকৈ বেটাৰ আনসাৰ হ'ব কি ইয়াত সামওয়ান এই সামওয়ানটো যদি আপোনালোকে ধৰি লয় বাই সামওয়ান তেতিয়া আনসাৰটো শুনিবলৈ সাউন্ড সেন্টেন্সটো শুনিবলৈ বহুত ভাল হ'ব বাই সামওয়ান এতিয়া আমি কি লিখিম সামওয়ানৰ লগত ইয়াত হেজ আছে কিন্তু আমি ইয়াত হেজ আছে বুলি আমি ইয়াতো হেজ লিখি নিদিও আমি সামওয়ানটো কি সামওয়ানটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার সেই কাৰণেহে হেজ লিখিম সামওয়ান হেজ স্টোলেন কিয় লিখিলো কাৰণ এটো প্ৰেজেন্ট পারফেক্ট টেন্স আৰু প্ৰেজেন্ট পারফেক্ট টেন্সত আমি এনেও ভার্বটো past participle ফর্মত লিখো সামওয়ান হেজ স্টোলেন মাই cycle so this is the answer I know him কেটামান ভার্ব আছে হেগেটা মই সাইডত লিখি থৈছো কিছুমান ভার্ব আছে প্লিজ সারপ্রাইজ নো এই এনেকুৱা ভার্ব থাকিলে আমি he is known by me নিলিখো ইয়াত যদি আমি by লিখি দিও তেতিয়া হলে আনসাৰটো ভুল হৈ যাব সো এই ভার্ব কেটা লগত কি হ'ব হেতু জানিবলৈ আপোনালোকে এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন জানিব লাগিব এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন আপোনালোকে যিকোনো গ্ৰামাৰ কিতাপত পাব তাত আপোনালোকে এই known to surprised at with at কেতিয়া হয় with কেতিয়া সাধাৰণতে কিবা কথাত সারপ্রাইজ হলে বা কিবা কথাত সন্তুষ্ট হলে at হয় আৰু কোনোবা পারসন ব্যক্তিৰ ওপৰত যদি আপুনি সারপ্রাইজ হয় বা সন্তুষ্ট হয় তেতিয়া পারসনৰ কথা উল্লেখ থাকিলে with হয় উদাহৰণস্বৰূপে he surprised me এইখিনিতে এটা সেন্টেন্স লিখি দিও মই চমুকৈ he surprised me এতিয়া চাওক I to আগলৈ আহিব I surprised তাৰমানে এটো সিম্পল past tense আছে I was surprised অৱশ্যে ইয়াত by him to শুদ্ধ উত্তৰ কিন্তু actually I was surprised with him হ'ব লাগে with him I was surprised with him which কিয় লিখিলো because this is person যদি এটো person নহয় কিবা this হল হেতেন this surprised me তেতিয়া আনসাৰটো লিখিব পাৰিলো হয় I was surprised at this মই এই কথাটোত আচৰিত হৈছিলো গতিকে কিছুমান ভাৰ্বৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব সকলোতে বাই নহব পাৰে নেক্সট টু চাওক নেক্সট টু মই পুনৰ এক্টিভটো এৰিছো পেছিভটো দিছো he is called mahatma তেওঁ কি বুলি কোৱা হয় mahatma বুলি কোৱা হয় ইয়াতো কি নাই ঠিক তেনেদৰে বাই সেকশনটো
খালি ৰাখিছে হেতু আমি ধৰি ল'ব লাগিব কিন্তু আমি ধৰি লোৱা আগত এটা কথা বুজিব লাগিব যে তেওঁক মহাত্মা বুলি কয় কোনে এজন দুজন মানুহে নকয় নিশ্চয় সকলোৱে কয় বা সকল মানুহেই কয় সো ইয়াত আমি জেনাৰেলাইজ সেন্টেন্সটো জেনাৰেলাইজ কৰা হৈছে হেতু কথা বুজিব লাগিব আৰু সেই হিচাপে ইয়াত আমি এভৰিওয়ান বা পিপল এইটো ধৰিলে আনসাৰটো শুনিবলৈ ফলা হ'ব সো আনসাৰটো আমি কি লিখিম পিপল কল হিম Mahatma. People call him Mahatma. এনেকুৱা ধৰণৰ আৰু এক্সাম্পল দিব পাৰিম Football is played everywhere. Football is played everywhere by people. English is spoken everywhere by people. So এই গোটেইকেইটা সেন্টেন্সত আপুনি people to subject কৰি লিখিলে আনসাৰটো ভাল হ'ব Do you play games? এইখিনিতে আমি ইন্টাৰোগেটিভ কেইটামান সেন্টেন্স ট্ৰাই কৰো কেনেকৈ ইন্টাৰোগেটিভ সেন্টেন্স আমি ভয়েস চেঞ্জ কৰিম এই সেন্টেন্সটো চাওক ডু বা ডাজ লগাই যেতিয়া প্ৰশ্ন কৰা হয় তেতিয়া আমি জানিব লাগিব যে হেতু কি টেন্সৰ সেন্টেন্স সিম্পল পাস্ট টেন্সৰ সেন্টেন্স গতিকে সিম্পল প্ৰেজেন্ট টেন্সৰ গতিকে এই সেন্টেন্সটো হৈছে সিম্পল প্ৰেজেন্ট টেন্সৰ সেন্টেন্স ডু ইউ প্লে গেমছ আমি সহজকৈ যদি বুজিব যাওঁ তেতিয়া এই ডু টু নাই বুলি ধৰি লওক তেতিয়া হ'ব কি ইউ প্লে গেমছ তেতিয়া আপুনি এটো ভয়েস চেঞ্জ কৰকচোন সহজে কৰিব পাৰিব গেমছ are played by you games are played by you কিন্তু এই সেন্টেন্সটো হৈছে প্ৰশ্নবোধক ইন্টাৰোগেটিভ গতিকে এটো আমি ইন্টাৰোগেটিভ কৰিব লাগে ইন্টাৰোগেটিভ কৰিবলৈ কোনো কথাই নাই এই আৰটো আগলৈ লৈ আনিলে সেন্টেন্সটো হৈ গল গতিকে ইয়াৰ আনসাৰটো কি হ'ব are games played by you are games played by you when ইয়াৰ আগত ধৰি লওক when এটা আছে when do you play games তুমি কেতিয়া খেল খেলা ইয়াৰো আগত when টো লিখি দিয়ক when are games played by you so step by step বস্তুটো বুজি ললে আপোনাৰ যেনেকুৱা ধৰণৰ সেন্টেন্স নহওক কোনো ধৰণৰ অসুবিধা হ'ব নালাগে নেক্সট টু চাওক who discovered India who থাকিলে প্ৰথমেই আপোনালোকে আনসাৰত লিখোতে by whom লিখি লব পাৰিব by whom who হলে by whom বাকিখিনি আপোনালোকে চিন্তা কৰক এই সেন্টেন্সটো কি টেন্সত আছে who discovered ed আছে বা এই সেন্টেন্সটো এনেকৈ ক'ব পাৰি একচুয়ালি গ্ৰামাটিক্যালি শুদ্ধকৈ ক'ব গলে আমি এই সেন্টেন্সটো ক'ব লাগে who did discover India বাৰু যি কি নহওক আপোনালোকৰ বিভিন্ন সেন্টেন্স আহে who posted the letter who gave you the book এনেকুৱা ধৰণৰ সেন্টেন্স গতিকে এই সেন্টেন্স কোতে প্ৰথম who টোৰ কাৰণে আপোনালোকে by whom লিখি ললে তাৰ পিছত আপোনালোকে টেন্সটো চাওক past tense গতিকে object to কি object to আমেৰিকা লগত past tense কি লাগিব was লাগিব নে were লাগিব obviously was লাগিব গতিকে by whom was America by whom was America discovered by whom was America discovered মনত ৰাখিব এই was এই is যেতিয়া ইন্টাৰোগেটিভ সেন্টেন্স হ'ব এই বি ভাৰ্ববোৰ সাবজেক্টৰ পৰা আগত আহি যাব প্ৰথমে লিখিব লাগিব have you seen my brother মোৰ ভাইটিক তুমি দেখিছিলা নেকি সাবজেক্ট হল you অবজেক্ট হল my brother গতিকে my brother টো ইয়াত অবজেক্ট আছে ইয়াত আগলৈ গুছি আহিব সাবজেক্ট হিচাপে আগলৈ গুছি আহিব কথাটো হল my brother লগত এটো have আছে গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত my brother লগত কি লাগিব have লাগিব নে has লাগিব গতিকে প্ৰথম হেই has টো আপোনালোকে লিখি লওক has my brother been to লিখিম কিয় আমি কাৰণ this is the passive form of a perfect sentence present perfect sentence গতিকে আমি been to লিখিব লাগিবই has my brother been seen by you has my brother been seen by you মোৰ ভাইটিক তোমাৰ দ্বাৰা দেখা গৈছে নেকি
What are you doing? What আছে ইয়াতো আপুনি what টো লিখি লওক what when where which এইবিলাক শব্দ থাকিলে সেই ইয়াতো সেই প্ৰথমে শব্দটো লিখি লব পাৰে except who থাকিলে আপুনি প্ৰথমে লিখি লব কি by whom তাৰ বাহিৰে যি what থাকে when থাকে wh থাকে ইয়াতো প্ৰথম হেতু লিখি লব লিখি লৈ তাৰ পিছত চিন্তা কৰক what are you doing what is being done by you তোমাৰ দ্বাৰা কি কৰি থকা হৈছে তুমি কি কৰি আছা তোমাৰ দ্বাৰা কি কৰি থকা হৈছে what is being done by you when did you do your homework তুমি তোমাৰ homework কেতিয়া কৰিছিলা did আছে গতিকে এটা simple past tense when আছে ইয়াতো when লিখি লওক নিখংকুছে এই when what গেটা ইয়াত থাকিলে ইয়াতো প্ৰথম লিখি লব লৈ চিন্তা কৰিব when did you do your homework object কি object হৈছে your homework লগত আমি past tense কি লগাম was বা were your homework লগত was এ লাগিব when was your homework to short form লিখিছো when was your homework তাৰ পিছত কি লাগিব when was your homework done by you when was your homework done by you তোমাৰ homework কেতিয়া কৰা হৈছিল তোমাৰ দ্বাৰা এতুত যদি does থাকিল হয় সৰি do থাকিল হয় does হ'ব নোৱাৰে you আছে do থাকিব পাৰে তেতিয়া আমি এই was to ঠাইত is লিখিলো হয় বাকি so same when is your homework done by you তোমাৰ দ্বাৰা কেতিয়া homework কৰা হয় post the letter do the work যেতিয়া subject নাথাকে sentence এটাত subject নাথাকে imperative sentence আমি কোনবোৰ কওঁ যিবিলাকত কিবা এটা কৰিবলৈ অৰ্ডাৰ দিয়া হয় বা ৰিকুৱেষ্ট কৰা হয় বা যিকোনো আৰু কৰিবলৈ কোৱা হয় তেনেকুৱা এইটো কৰা খিৰকিখন মাৰা বস্তুটো আনা দৰজাখন বন্ধ কৰা তালৈ যোৱা ইয়ালৈ আহা এনেকুৱা সেন্টেন্স বিলাকক আমি let আৰু be লগাই ভয়েস চেঞ্জ কৰো let লগাব লাগিব let লগাই ভাৰ্বৰ past participle to sorry object to লিখিব লাগিব let লগাই object তাৰ পিছত be এটা লিখিব লাগিব তাৰ পিছত ভাৰ্বৰ past participle এই ফৰ্মুলাটোত আমি লিখিম কোনবোৰ শব্দত যিবিলাকত সিধা verb আৰু object থাকে আৰু একো নাথাকে এই সেন্টেন্সটো চাওকচোন post টো হৈছে verb আৰু the letter টো হৈছে object ইয়াত হৈছে do to verb এটো হৈছে object গতিকে আপোনালোকে এই ফৰ্মুলাটোত এটো বহাই দিয়ক কি হ'ব let object the work বা the letter let the letter be post verb past participle posted এইটো আনসাৰ let the letter be posted হিটো সেন্টেন্সও আমি এনেকৈ কৰিব পাৰিম do the work প্ৰথম কি লিখালে let the work be done এইটো হল আনসাৰ গতিকে এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখি ললে imperative sentence বোৰ কৰিবলৈ একেবাৰে সহজ তাতকৈ কিছুমান চুটি interrogative sentence থাকে যত আপোনালোকে object টো বিচাৰি নাপায় please come here to object নহয় কিন্তু ইয়াত আপোনালোকে let here be come please লিখিলে শুদ্ধ নহব ইয়াত আপোনাৰ অকল verb টো আছে বাকি এটো হল request আৰু এটো হল compliment so ইয়াত এই sentence টো আপোনালোকে কৰোতে সাক প্লিজ আছে নহয় গটিকে কাক অনুৰোধ কৰা হৈছে obviously second person জনক এজনে যেতিয়া দুই নম্বৰ ব্যক্তিজনক কব তেও you বুলি সম্বোধন কৰিব so you are requested to come here এনেকৈ কৰিলে হল ঠিক তেনেকৈ stand up you are requested to stand up be quiet you are ordered to be quiet sense to বুজি পাব লাগিব request কৰিছে না order কৰিছে না command কৰিছে জিটো ভাবিছে আপুনি হেতু ইয়াত লিখি দিলে হল you are requested you are ordered you are asked যদি কিবা কৰিবলৈ কৈছে কিন্তু কি ফুলত কৈছে আপুনি ধৰিব পৰা নাই request কৰিছে না command কৰিছে না order দিছে যদি কনফিউজ তেতিয়া হলে simply আপুনি asked লিখি দিব পাৰে you are asked
You are asked to bring the pen. এনেকুৱা ধৰণৰ sentence. One must do one's duty. এইবিলাক হৈছে miscellaneous sentence. এইবিলাকৰ নিৰ্দিষ্ট rule নাথাকে. One must do one's duty. এজনে নিজৰ ডিউটি কৰাটো বাধ্যতামূলক কৰিবই লাগে. So simply ইয়াৰ passive এনেকৈ জানিলেই হ'ল. Duty must be done. The duty সদায় কৰিবই লাগে. Duty must be done. One should keep one's promise. Promises should be kept. যে কোনোবাই যদি প্ৰমিস কৰে প্ৰমিস ৰক্ষা কৰিব লাগে. ইয়াত সিম্পলি ক'লে হ'ল প্ৰমিস ৰক্ষা কৰিব লাগে. ডিউটি কৰিব লাগে. ইয়াত by once লিখাৰ কোনো প্ৰয়োজন নাই. Is he watering the garden? আৰু এটা ইন্টাৰগেটিভ সেন্টেন্স দিছো কাৰণ ইন্টাৰগেটিভ সেন্টেন্সত অকমান বুজিতে সময় লাগে. Is he watering the garden? The garden চাওক সেন্টেন্সটো কি সেন্টেন্স? প্ৰেজেন্ট কন্টিনিউয়াস সেন্টেন্স. এই is টো যদি হিৰ পিছত লগাই দিয়ে আপুনি সম্পূৰ্ণ এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স পাব. He is watering the garden. He is watering the garden টো আপুনি সহজে ভয়েস চেঞ্জ কৰিব পাৰিব. তেতিয়া কি হ'ব? The garden is being watered by him. এইটো আপুনি সহজে কৰিব পাৰিব. কিন্তু এই সেন্টেন্সটোকে is টো আগুৱাই দিয়াৰ লগে লগে আপোনাৰ হয়তো অলপ কনফিউজন আহি যাব. তেনেকুৱা কনফিউজন আনিব নালাগে. তেতিয়া আপুনি এই is টো ইয়াত আছে বুলি ধৰি তাক ভয়েস চেঞ্জ কৰি দিব. ভয়েস চেঞ্জ কৰি হোৱাৰ পিছত এই is টো আকৌ আপুনি আগলৈ লৈ আনক. এইটো হৈ গ'ল এই সেন্টেন্সটোৰ পেসিভ ফর্ম. Is the garden being watered by him? লাষ্টত কুৱেশ্যন মাৰ্ক কৰি দিব নাপাহৰিব. সো এইখিনি আছিলে কিছু এক্সাম্পলস. প্ৰেক্টিস কৰিব লাগিব. প্ৰেক্টিস কৰিলে আপোনালোকে আৰু মানে সহজে বস্তুবোৰ বুজিব পাৰিব কৰিব. আৰু যিখিনি আমি কৰিলো তাৰ পৰা আপোনালোকৰ হেল্প হ'ব বুলি আমি আশা কৰিছো. যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহলে আমাৰ ভিডিওটো লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব. থ্যাংক ইউ.